টেঙাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত টেঙাখাত অঞ্চলৰ বিভিন্নজন ক্ৰীড়া প্ৰতিভা থকা উদীয়মান যুৱক যুৱতীক বিভিন্ন ধৰণৰ প্ৰশিক্ষিত কৰি বিভিন্ন ধৰণৰ কৰ্মশালাৰ জৰিয়তে বিভিন্ন ধৰণৰ প্লেটফৰ্মৰ জৰিয়তে তেখেতসকলক কেনেকৈ আগুৱাই লৈ যাব পৰা যায়, কেনেকৈ তেখেতসকলৰ ক্ৰীড়া প্ৰতিভা বিকশিত কৰি একোজন সুন্দৰ খেলুৱৈ কেনেকৈ গঢ়ি তুলিব পৰা যায়, এই বিভিন্ন চিন্তা চৰ্চাৰে টেঙাখাত ক্ৰীড়া সন্থাই এটা দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লৈছে। আৰু এই পৰিকল্পনাৰ জৰিয়তে আমি এটা প্ৰজেক্ট উত্তৰণ নামেৰে এটা প্ৰজেক্ট আমি হাতত লৈছোঁ। আৰু এই প্ৰজেক্টত ইতিমধ্যে আমাৰ BCPL-এ আমাক কিছু অৰ্থ তেখেতসকলে আগবঢ়াইছে। গতিকে এই অৰ্থৰ জৰিয়তে আমি আজি প্ৰথম প্ৰজেক্ট উত্তৰণৰ প্ৰথম যি ভাগ, এই ভাগটো আমি আৰম্ভ কৰিছোঁ। এই প্ৰথম ভাগটোত আমি আজি প্ৰথম ভলীবল খেল আমি আৰম্ভ কৰিছোঁ। ভলীবলৰ কৰ্মশালা আমি আজি ঘাঁহিগাঁও ফুকনবাৰী খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত 3টা জেগাত ভলীবল আমি আৰম্ভ কৰিম, যেনেকৈ নখঙীয়া খেলপথাৰত আমি আৰম্ভ কৰিম, লগতে নকাৰী ফিল্ডতো আমি ভলীবল প্ৰশিক্ষণ শিবিৰ আমি আৰম্ভ কৰিম। ইয়াৰ সমান্তৰালভাৱে ফুটবলৰ কাৰণে আমি 3খন খেলপথাৰ আমি হাতত লৈছোঁ। ইয়াৰে এখন লেঙেৰাই খেলপথাৰ আমি হাতত লৈছোঁ, আৰু এখন বেলবাৰী খেলপথাৰ, আৰু এখন উলটন খেলপথাৰ, আমি 3খন খেলপথাৰ আমি হাতত লৈছোঁ। ইয়াৰ সমান্তৰালকৈ আমি খো খেল আমি প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিম, এথলেটিক্সো আৰম্ভ কৰিম, কেৰাটে আৰম্ভ কৰিম, ইত্যাদি প্ৰতিযোগিতাবিলাক আমি ইত্যাদি খেলৰ কৰ্মশালা আমি অনুষ্ঠিত কৰিম, প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিম, যাৰ জৰিয়তে এই টেঙাখাত অঞ্চলৰ ক্ৰীড়া প্ৰতিভা জড়িত উদীয়মানসকলে প্ৰশিক্ষিত হৈ নিজকে এজন ভাল খেলুৱৈ, প্ৰতিভাৱান খেলুৱৈ হিচাপে গঢ় তুলিব পাৰিব। লগতে তেখেতসকলৰ নিজৰ পৰিচয়, এজন খেলুৱৈ হিচাপে নিজৰ পৰিচয় দিব পাৰিব, আমি তাৰ কামনা কৰিছোঁ। লগতে আমি আশা ৰাখিছোঁ যে টেঙাখাত অঞ্চলৰ একোজন খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে উন্নীত হৈ আমাক গৌৰৱান্বিত কৰিব, আমি তাৰ কামনা কৰি এই কাৰ্যখিনি আমি আগুৱাই লৈ গৈছোঁ। আচলতে ইতিমধ্যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব, যিহেতু তেখেতৰ বলিষ্ঠ পদক্ষেপত আজি আমাৰ টেঙাখাত অঞ্চলত এখন আমি ভাল এটা ষ্টেডিয়াম পাবলৈ আমি সক্ষম হৈছোঁ, যিখন ষ্টেডিয়াম আজি নিৰ্মিত অৱস্থাত আছে, নিৰ্মীয়মান অৱস্থাত আছে। গতিকে আচলতে এইখিনি ক্ষেত্ৰত ক'ত গাফিলতি হৈছে মই ধৰিব পৰা নাই। বিশেষকৈ মই ধাৰণা কৰিছোঁ, যিহেতু এনেধৰণৰ যিমানবিলাক এনেকৈ ক্ৰীড়াংগন বা ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে, বহু স্থানত ইতিমধ্যে ইয়াৰ উদ্বোধনী হৈ গৈছে। বহু জেগাত এই খেল এনেকুৱা ধৰণৰ ফিল্ডবিলাক তৈয়াৰ হৈ উঠিছে, আৰু মই নিজে কেইবাটাও জেগাত উদ্বোধনী অনুষ্ঠানত আছোঁ। কিন্তু আমাৰ ইয়াতে হয়তো ঠিকাদাৰৰ গাফিলতি বুলিয়ে মই ধাৰণা কৰিছোঁ, বা ডিপাৰ্টমেণ্টৰ হয়তো অলপ গাফিলতি হৈছে নেকি নাজানো, কিন্তু মই হয়তো ঠিকাদাৰৰ বিশেষভাৱে গাফিলতি হ'ব পাৰে, তেনেধৰণে পিছুৱাই গৈছে বুলি ধাৰণা কৰিছোঁ। কিন্তু আমি প্ৰচেষ্টা চলাইছোঁ যে আমি ইতিমধ্যে বিভাগক আমি এই বিষয়ে জনাইছোঁ, যাতে খুব কম সময়ৰ ভিতৰতে যাতে এই ষ্টেডিয়ামখন অপেনিং কৰিব পৰা যায়, তাৰ কাৰণে আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ।